দুৱাৰদলিত হেঁপাহৰ বহাগৰ বিহুটি অতীতৰ গছৰ তল পথাৰত হুঁচৰি গাই বিহুৰ আৰম্ভ কৰিছিল। সেই একেই পৰম্পৰা ৰক্ষা কৰি বৰডুবি জাতীয় বিদ্যালয়ত মুকলি বিহুৰে আদৰিছে বহাগক। হেঁপাহৰ বিহুটিক লৈ সকলোৰে গা এতিয়া ৭খন ৮খন। কোনোৱে যদি চেন্নাইলৈ বাট লৈছে, আন কোনে আকৌ বিহু আখৰা ব্যস্ত হৈ পৰিছে। মুঠতে বহাগ বিহুটি পদূলিমুখত। সেয়েহে সকলোৱে এতিয়া অতীতৰ পৰম্পৰা ৰক্ষা কৰি বহাগক আদৰাত ব্যস্ত। জয়জয়তে আমি বৰডুবি জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সকলো অসমবাসীলৈ ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আমি বহাগী আদৰণি অনুষ্ঠান আজি অনুষ্ঠিত কৰিলোঁ। বহাগী আদৰণি অনুষ্ঠান মানে আমি আচলতে প্ৰতি বছৰে মেৰাপানী বৰডুবি জাতীয় বিদ্যালয়ে বহাগৰ আদৰৰ উদ্দেশ্যে আছে মুকলি বিহু আয়োজন কৰোঁ। সেই তাহানিতেই গছ তলত যি বিহু গাইছিলে, যি পথাৰত বিহু গাইছিলে, সেই পৰম্পৰা ৰক্ষা কৰি আচলতে আমি মুকলি বিহু প্ৰতি বছৰে মুকলি বিহুৰে বহাগীক আদৰণি জনাওঁ। আজি মুকলি বিহুৰে আচলতে পথাৰত বহাগীক আদৰণি জনালোঁ। আচলতে কি আমাৰ এই উঠি অহা নৱপ্ৰজন্মক বিহুৰ যি পৰম্পৰা আমি ৰক্ষা কৰাৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি সাজপাৰ, যি বাদ্যযন্ত্ৰ বজোৱা, আমাৰ সাংস্কৃতিক ৰক্ষা কৰাৰ স্বাৰ্থত এইদৰে আচলতে প্ৰতি বছৰে মুকলি বিহুৰে বহাগীক আদৰি জনোৱা হয়। তাৰে ব্যতিক্ৰম আজিও নহ'ল। আজিও আমি মুকলি বিহুৰে বহাগীক আদৰি জনালোঁ। মেৰাপানীৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।